জনাই নতুন বৰ্ষক আদৰাৰ সময় এয়া আৰু মই বৰ্তমান উপস্থিত আছোঁ কলিয়াবৰৰ ঐতিহাসিক ত্ৰিশূলধাৰী মন্দিৰত। যিহেতু আজি বছৰৰ প্ৰথমটো দিনত কিন্তু অৱশ্যে দেখিবলৈ পোৱা যায় ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত আহি ভিৰ কৰা পৰিলক্ষিত হয়। লোকসকল আহে ইয়াতে আহি পেলাই ইয়াতে পিকনিক খাই উদযাপন কৰে নতুন বৰ্ষ। পিছে মই অৱস্থিত আছোঁ ঐতিহ্যমণ্ডিত কলিয়াবৰৰ ত্ৰিশূলধাৰী মন্দিৰত আৰু ত্ৰিশূলধাৰী মন্দিৰত বাবা ভোলানাথৰ আশীৰ্বাদ ল'বৰ বাবে যাতে বছৰটো সুকলমে পাৰ হওক সেইবাবে ভক্তসকল ওলাই আহে ইয়াতে বাবাৰ আশীষ ল'বৰ কাৰণে ইয়াতে ওলাই আহে আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখাবৰ কাৰণে মোৰ সতীৰ্থ সাংবাদিকক অনুৰোধ কৰিছোঁ। তেখেতে দেখাইছে এইখিনিতে মই যিহেতু কিছু ব্যক্তি আছে মই ব্যক্তিসকলৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। যিহেতু আজি বছৰৰ প্ৰথমটো দিন আজি বাবাৰ ভোলানাথৰ আশীষ ল'বৰ কাৰণে ওলাই আহিছে, কেনেকুৱা লাগিছে কি ক'বা? ভাল লাগিছে। আগতে আহিছে নে ত্ৰিশূলধাৰী মন্দিৰত? এইবাৰ প্ৰথম আহিছে। ক'ৰ পৰা আহিছা? গেন্ধালি, চামগুৰি গেন্ধালি পৰা আহিছে। বাবাৰ আশীৰ্বাদ ল'লা? নাই, ল'ব আহিছে। হয়, এনেদৰে ভক্তসকল ওলাই আহিছে বাবা ভোলানাথৰ আশীষ ল'বৰ কাৰণে। যিহেতু এই মন্দিৰ ভাগৰ এটা মহত্ব আছে, ইয়াত মানুহৰ লোকবিশ্বাস আছে যে ইয়াৰ মন্দিৰ ভাগত কিবা আশীষ বিচাৰি আহিলে সকলো সফল হয় বুলি এটা বিশ্বাস আছে। আপুনি ক'ৰ পৰা আহিলে কি ক'ব? মই নগৰৰ পৰা আহিছোঁ আৰু বহুত ভাল লাগিছে। মোৰ ফাৰ্ষ্ট টাইম হয় ইয়াত অহাটো আৰু মোৰ বহুত দিনৰ ইচ্ছা আছিলে চিলকাত মন্দিৰত আহিম বুলি। আজি আহি বহুত ভাল লাগিছে আৰু প্লেচটো বহুত ধুনীয়া আৰু আমাৰ অসমত এনেকুৱা বহুত জেগা আছে চাবলগীয়া। মানুহৰ বাহিৰত যাবলগীয়া দৰকাৰেই নাই। আমাৰ অসমখন বহুত ধুনীয়া আৰু যিহেতু বছৰৰ প্ৰথমটো দিন কি ক'ব ৰাজ্যবাসী? বছৰৰ প্ৰথমটো দিন এইটোৱে ক'ম যে চবেই মিলিজুলি থাকিব লাগে। ভগৱানৰ আশীৰ্বাদ লৈ দিনটো বছৰটো আৰম্ভ কৰিছোঁ আৰু মই এইটোৱে ক'ম যে চবেই যাতে মিলিজুলি থাকে আৰু মানে শান্তি শৃংখলা বজাই ৰখাৰ এটা আশীষ বিচাৰি আপুনি আহিলে ইয়ালৈকে। আৰু কি ক'ব? এইটো খবৰকে ফাৰ্ষ্টে ক'ম যে নতুন বছৰৰ শুভেচ্ছা চবক থাকিলে আৰু আমাৰ পুৰণা বছৰত যিমান দুখ আছে এইবিলাক যাতে গুচি যায়, আকৌ নতুন বছৰটো নতুনকৈ যাতে এটা আৰম্ভণি হয় যাতে আমাৰ। ইয়াতে পিকনিক কৰিবলৈ আহিছিলে না খালি মন্দিৰ চাবলৈ আহিছিলোঁ? মন্দিৰত পিকনিক চাবলৈ অহা নাই, মন্দিৰটো চাবলৈ আহিছোঁ। ধূপ ধূনা দিছোঁ আৰু পূজা পাৰি কৰিছোঁ। এতিয়া মন্দিৰত দৰ্শনটো কৰিম, তাৰপিছত আমি যাম। হয়, নিশ্চিতভাৱে এনেদৰে ভক্তসকল ওলাই আহিছে বাবাৰ আশীষ ল'বৰ কাৰণে আৰু বাবাৰ আশীষ লৈছে। ইয়াতে কিছু মন্দিৰ পৰিচালনা সমিতিৰ লোকসকল ইয়াতে আছে, আমি তেখেতক পাওঁ জানিব চেষ্টা কৰিম। আজি ভক্তসকলৰ কিমান সমাগম হৈছে সেই বিষয়ে অলপ কথা পাতিবলৈ আমি যত্ন কৰিম। আজি 1 জানুৱাৰী বছৰৰ প্ৰথমটো দিন। আজি বছৰৰ প্ৰথম দিন ভাল লাগিল। সোমবাৰ দিন আজি সকলো দিশৰ পৰা আজি দিনটো ভাল পৰিছে। আজি যিদৰে যাত্ৰীৰ উমং দেখিছোঁ, হাঁহি ফূৰ্তি বা যিমানখিনি আনন্দ মগ্ন হৈছে, গোটেই বৰ্ষটো যাতে ভগৱানৰ ওচৰত ভোলানাথৰ ওচৰত শিৰ কামনা কৰিছোঁ। গোটেই বছৰটো যাতে আজিৰ দৰেই গোটেই বৰ্ষটো যাতে সুকলমে পাৰ হয় আৰু ঘৰত যিসকল ভাই ভনী বংশ পৰিয়াল আছে তেওঁলোককো এই সেৱাৰ জৰিয়তে আশীৰ্বাদ প্ৰদান কৰিছোঁ যাতে আজিৰ নিচিনাকৈ গোটেই বৰ্ষটোত তেওঁলোকক সুখ শান্তি ধন ধানে আৰু বিদ্যাৰ্থীসকলে যদি বিদ্যাত উন্নত হয়, ব্যৱসায়ী ক্ষেত্ৰত ব্যৱসায়ী লোকসকলে যোনে য'ত যি কৰ্ম কৰিছে তাত কোনো বিপদৰ ভাগি নকৰি এইদৰে ভোলানাথে তেওঁলোকক কৃপাদৃষ্টি কৰি এই বৰ্ষটো সুকলমে পাৰ কৰিব বুলি মনোকামনা ৰাখিছোঁ। আৰু যথাযথ ময়ো বহুত আনন্দত সুখী হৈছোঁ। মই কামাখ্যাৰ মন্দিৰৰ দেউৰী আছিলোঁ। আজি মোৰ ভাগ্যবশতঃ আজি ইয়াত মই দেউৰী কৰ্মভাগ কৰিবলৈ পাই মই বহুত আনন্দিত হৈছোঁ। আৰু কি ক'ম, যথাযথ ইয়াতে মই মোৰ বক্তব্য কৈ এইদৰেই নতুন বছৰৰ শুভ ৰক্ষণ আদৰণি জনাই শেষ মুহূৰ্তলৈকে এই আদৰণি যাতে সুকলমে থাকে তাৰ মনোকামনাৰে সেৱা ধৰি যে ওম ভোলানাথ, ওম ভোলানাথ, ওম ভোলানাথ, স্বস্তি স্বস্তি স্বস্তি। এনেদৰে ভক্তসকল ওলাই আহিছে বাবাৰ আশীষ ল'বৰ কাৰণে আৰু বাবাৰ আশীষ লৈছে। আৰু আমি যি ঐতিহাসিক ত্ৰিশূলধাৰী মন্দিৰৰ পৰা আমি সামগ্ৰিক পৰিৱেশ আমি দেখালোঁ আৰু অধিক খবৰ আপোনালোকে চাই থাকক TNL নিউজ।